কাজিৰঙাত মৃত্যুৰ ক্ষণ গণিছে ঐতিহ্য বহন কৰা কহৰা নদীয়ে মানৱসৃষ্ট আৱৰ্জনাৰ বাবেই ধ্বংসৰ গৰাহলৈ গতি কৰিছে কহৰা নদীয়ে জানুৱাৰী ফেব্ৰুৱাৰী মাহত জমা হোৱা হাতীপাথৰ বনভোজস্থলীৰ আৱৰ্জনাই ভাবুকি কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া জনজীৱনলৈ এই ক্ষেত্ৰত কাৰ্বি আংলং ভূমি সংৰক্ষণ বিভাগৰ লগতে আন চৰকাৰী বিভাগৰ দায়িত্ব থাকে যদিও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে এই সন্দৰ্ভত আমাক জনাব মনুস্মৃতি হয়কে মৃত্যুৰ ক্ষণ গণিছে ঐতিহ্য বহন কৰা এখন বিশেষ নদীয়ে মানৱসৃষ্ট আৱৰ্জনাই ধ্বংসৰ গৰাহলৈ ঠেলি দিছে কাজিৰঙাৰ কহৰা নদী আৰু এইখিনি মুহূৰ্তত আমি কহৰা নদীৰ পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট সুৱাজ হাজৰিকাক মই এই মুহূৰ্তত অনুৰোধ জনাইছোঁ আচলতে এই মুহূৰ্তত যদি চোৱা যায় একাংশ অবিবেচক লোকৰ বাবে মৃত্যুৰ ক্ষণ গণিছে কাজিৰঙাৰ আশীৰ্বাদ স্বৰূপ কহৰা নদীয়ে আৰু হাতীপাথৰ যি বনভোজস্থলী সেই বনভোজস্থলীৰ পৰা যিসমূহ আৱৰ্জনা তাত ওলায় বা সেই আৱৰ্জনাই ভাবুকি কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া জনজীৱনলৈ আৰু কাৰ্বি আংলঙৰ অন্তৰ্গত কহৰাৰ যি হাতীপাথৰ বনভোজস্থলী সেই বনভোজস্থলীৰ মাজেৰে বৈ অহা কহৰা নদীত পেলাই দিয়া বনভোজৰ আৱৰ্জনাই এক প্ৰকাৰ কলুষিত কৰিছে কহৰা নদীৰ পানী আৰু কাৰ্বি পাহাৰৰ পৰা বৈ অহা এই যিখন নদী এই নদীখন বৈ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগলৈ আৰু কাৰ্বি আংলঙৰ হাতীপাথৰ বনভোজস্থলীত বনভোজৰ দলে নদীলৈ নিক্ষেপ কৰা যিসমূহ প্লাষ্টিকৰ সামগ্ৰী বা যি অন্যান্য যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহে বৰ্তমান নদীখনৰ লগতে দুই পাৰত এক প্ৰকাৰ কদৰ্যমৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু খৰালি সময়ত নদীৰ জমা হৈ থকা এই আৱৰ্জনাবোৰ এতিয়া বাৰিষাৰ যেহেতু সময় গতিকে বাৰিষা সময়ত নদীৰ কোবাল সোঁতত উটি গৈ পৰিছেগৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত এনে ক্ষেত্ৰত যদি চোৱা যায় নদীৰ পাৰত বসবাস কৰা লোকৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ বাবেও এক প্ৰকাৰ ভাবুকিৰ সৃষ্টি কৰিছে প্লাষ্টিকৰ এইসমূহ আৱৰ্জনাই ইয়াৰ সমান্তৰালকৈ যদি চোৱা যায় যেহেতু বনভোজস্থলীখনৰ যি পৰিৱেশ সেই পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ বাবে কাৰ্বি আংলং ভূমি সংৰক্ষণ বিভাগৰ লগতে আন যিসমূহ চৰকাৰী বিভাগ আছে সেই চৰকাৰী বিভাগৰ দায়িত্ব থাকে যদিও গুৰুত্ব প্ৰদান নকৰা এক প্ৰকাৰ অভিযোগ দীৰ্ঘদিনীয়া আৰু এই মুহূৰ্তত যদি চোৱা যায় আমি ইয়াৰ পৰিৱেশ এই নদীখনৰ পৰিৱেশ আমি দেখুৱাইছোঁ মৃত্যুৰ ক্ষণ গণিছে বুলি ক'ব লাগিব আৰু এই মুহূৰ্তত আমি কিছু সচেতন ব্যক্তি আমাৰ সৈতে উপস্থিত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে এই যিখন নদী এই নদীখন কাজিৰঙাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথাত ক'বলৈ গ'লে কাজিৰঙাৰ আশীৰ্বাদ এই নদীখনতেই হাতীসমূহক গা ধুওৱা হয় বা এই নদীৰ পানীয়ে উদ্যানৰ ভিতৰলৈ গৈছে আজিৰ কি পৰিৱেশ হয় নিশ্চয় কাৰ্বি পাহাৰৰ পৰা বৈ অহা এখন নদী কহৰা নদী আৰু এই কাৰ্বি পাহাৰৰ পৰা বৈ অহা এই কহৰা নদী আচলতে প্ৰথমতে আৰম্ভ হয় যি বনভোজস্থলী সেই বনভোজস্থলীত আহিছে বনভোজস্থলীৰ পৰা কহৰা চাৰিআলি হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰৱেশ কৰিছে আৰু এই নদীখন আচলতে গত কেইবছৰৰ পৰা দেখিছে ইয়াত যে বিভিন্ন ধৰণৰ আৱৰ্জনাৰ দম হৈছে আৰু আমি মানে এখন এতিয়া মানে আৱৰ্জনাৰ দম বুলিহে ক'ব পাৰি কহৰা নদীখন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ প্ৰতিম শইকীয়া।